হেল্ল' বন্ধু-বান্ধৱীসকল, ঘৰত থকা দিনকেইটাৰ আজি অন্ত পৰিল। এয়া ওলাই গৈছোঁ এতিয়া হোষ্টেললৈ বুলি। ভণ্টিও লগত গৈছে। গাড়ীত উঠাই থৈ আহিবলৈ বুলি মোক লৈ গৈছে মানে স্কুটিত ঘৰৰ পৰা। দুইজনী গৈ আছোঁ। অপেক্ষাৰ অন্তত এয়া বাছ আহি পাই গ'লহি। গোটেই টালি টোপোলা লৈ উঠিছোঁ আৰু যাবলৈ। এয়া বাছত উঠিবলৈ গৈছোঁ। গৈ আছোঁ আৰু এতিয়া। তাৰপিছত আহি হোষ্টেল পালোঁ আৰু ইয়াৰ লগৰকেইজনীৰ লগত আহিয়ে মানে বগৰী জুতি লৈ ল'লোঁ দেই। খাই বাৰু ভালেই লাগিল লগৰকেইজনীৰ লগত বহুত দিনৰ মূৰত। আকৌ এতিয়া ওলাই আহিলোঁ লগৰজনীৰ লগত। এয়া টাউনলৈ বুলি ওলাই আহিছোঁ। এয়া বাটত ৰাস্তাতে দেখিলোঁ ইমান ধুনীয়া ফুল মানে বিকিবলৈ বুলি থৈ দিছে আৰু। তাৰপিছত এয়া লগৰজনী কিবা জোতা চিলাবলৈ আছিলে বুলি এয়া মুচি ওচৰত ল'বলৈ ৰ'লোঁ। তাৰপিছত ল'বলগীয়া বস্তুবোৰ লৈ মেলি এয়া আকৌ উভতি আহিছোঁ আৰু। শেষতে আকৌ দেখিলোঁ বাটত মেলা এখন হৈ আছে। মেলাটো বোলো অকণমান সোমায়ে যাওঁ একেবাৰতে আৰু কিনো আহিছে চাবলৈ বস্তুবোৰকে। ছোৱালী মানুহ যে প্ৰথমতে এয়া সোমাই গৈয়ে মানে কচমেটিকৰ দোকানত সোমালোগৈ। এয়া ইমান ধুনীয়া ধুনীয়া কাণফুলিবোৰ আহিছে। লগৰজনীহঁতে এয়াবোৰ চালোঁ আৰু মানে বহুত ধুনীয়া লাগিলে। আজি আকৌ আমাৰ কলেজত কলেজ উইকৰ শেষৰটো দিন আছিলে। ছিংগাৰ প্ৰাণদ্বীপ হাজৰিকা দা আহিছিলে। তেওঁৰ এই অনুষ্ঠানটিৰ কিছু দৃশ্য দেখুৱাই দিছোঁ আপোনালোকক। শেষলৈকে চাই থাকিব। মাতটো লাগে এই গানটো য'তে গাওঁ সকলোৱে মনত গায় দেই। আজি মোৰ মিনি ব্লগটো ইমানেই আছিলে। চাই ভাল পালে লাইক কমেণ্ট কৰিব দেই গাইজ। আজিলৈ আহিছোঁ। বাই।